ঠেলাগাড়ীত এয়া কি? এয়া কোনো সামগ্ৰী, ফল ফুল বা বস্ত্ৰ নহয়। ঠেলাগাড়ীত আছে এজন ৰোগী। এই দৃশ্যলৈ মন কৰক। এয়া কোনো চহৰাঞ্চল তথা দুৰ্গম অঞ্চলৰ দৃশ্য নহয়। এই দৃশ্য চাপৰ নগৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ। এনেদৰে বহলপুৰৰ জামাল মণ্ডল নামৰ এগৰাকী লোকক চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ এম্বুলেন্সৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাইপথেৰে লৈ গৈছে ঠেলাগাড়ীৰে। জৰুৰীকালীন সেৱা তথা চৰকাৰী এম্বুলেন্সক যোগাযোগ কৰি বিফল হয় আত্মীয়ই। উপায়ন্তৰ হৈ দুৰ্ভগীয়া পৰিয়ালটোৱে ধনৰ অভাৱত ধুবুৰী জিলাৰ বহলপুৰৰ তৎপাৰাৰ পৰা প্ৰায় 5 কিলোমিটাৰ ঠেলাগাড়ীৰে চাপৰ চিকিৎসালয়লৈ লৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এফালে স্বাস্থ্য বিভাগৰ পয়ালগা অৱস্থা, আনফালে এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা। ঠেলাগাড়ীৰে ৰোগী লৈ অহাৰ সময়ত চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংতিয়ে প্ৰত্যক্ষ কৰে এই সমগ্ৰ দৃশ্য। এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতেই ৰোগীজনৰ অৱস্থা সংকটজনক বুলি জানিব পাৰি নিজাববীয়াকৈ ব্যক্তিগত এম্বুলেন্সৰ ব্যৱস্থা কৰি চিকিৎসালয়ত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসাৰ সমস্ত দায়িত্ব বহন কৰে। মই প্ৰাইভেট এম্বুলেন্সৰ চালক হয় চাপৰৰ। তো আজি 10-15 মিনিটমান আগত তো হঠাৎ মই হস্পিটেলতে বহি আছিলোঁ। তো ইতিমধ্যে মোক চাপৰ আৰক্ষী বিষয়া ভাৰপ্ৰাপ্ত দীপজ্যোতি ইংতি ছাৰে মোক ফোন এটা কৰিলে যে এনেকুৱা কথা যে তুমি ক'ত আছা? মই ক'লোঁ ছাৰ মই হস্পিটেলত আছিলোঁ। কয় তুমি ইমাৰ্জেঞ্চি আমাৰ চাপৰ APDCLৰ সন্মুখত আহা। তো মই তৎকালীন গ'লোঁ, গৈ পেলাই চাইছোঁ তাতে এজন মানুহ মানে ঠেলা গাড়ীৰে এখন এটা বেমাৰী লৈ আহি আছিলে। তো তাত যাই দেখিলোঁ যি অৱস্থা। তো তাৰপিছত অচি ছাৰে মোক নিজে ধৰি কিনে সেই পেচেণ্টটো মোৰ গাড়ীখনত উঠাই দি কিনে চাপৰ হস্পিটেললৈকে পঠাই দিলে। মই আহিলোঁ। পিছত অচি ছাৰে আমাৰ আহি যিখিনি ছাৰৰ কৰ্তব্য আছিল সিহঁতৰ ট্ৰিটমেণ্টৰ প্ৰাথমিক যিখিনি চিকিৎসা সেইখিনি কৰি কিনে ছাৰে অলৰেডি ইয়াৰ পৰা ওলাই গ'ল। তো আৰু আজি এইখিনিয়ে বুজি পালোঁ যে আৰক্ষীৰ যিখিনি জনহিত জনস্বাৰ্থে আজি তাৰে উদাহৰণ হিচাপে আজি চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংতি ছাৰে আজি দেখুৱাই দিলে চাপৰত। তো মই আশা কৰোঁ যাতে এনেকুৱা কৰ্মত চবে যিমান আমাৰ অসমত থানা আছে, অচি ছাৰ আছে, চবে যাতে এই কামখিনি আগবঢ়াই লৈ যায় তাৰে মই কামনা কৰিলোঁ। ইফালে আৰক্ষী বিষয়াগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সচেতন মহলে বিষয়াগৰাকীৰ মহানুভৱতাৰ শলাগ লয়। এম্বুলেন্স ফোন মাৰিল, ফোন মাৰাৰ পিছত চাপৰ হস্পিটেলত মেডিকেল ভৰ্তি কৰিল। ভৰ্তি কৰাৰ পিছত মোক আৰু সাহায্য কৰিছে আৰু বেমাৰ কাৰণে কিছত পৰা দুখ পাইছোঁ, গাছৰ পৰা দুখ পাইছে ইমাৰ্জেঞ্চি। পরে মই ঘৰত নাহিছিলোঁ। পরে আসার পিছত থানা রয়েছে আহিয়া ভর্তি করিল। বাবাক ট্রিটমেন্ট করে আছে আর একটা সাহায্য করছে আমার। মোৰ পইচা নাই, ট্রিটমেন্ট করে আছে। পুরা মই ভাল পাইছোঁ, আমার মাও ভাল পাইছে। পুরা স্যারক ধন্যবাদ। কোন থানা আছে? চাপর থানা রয়েছে। তোর আব্বার নাম কি? জামাল মণ্ডল, টটপাড়া। মানে কিয় ঠেলা টানিব লগা হ'ল? মই সরকারি এম্বুলেন্সক ফোন নাপাইছিলোঁ। পরে মার কয় অত ইমার্জেন্সি হয়েছে, তার বাদ দিয়ে এম্বুলেন্সক ফোন মারা ও ঠেলাত নিয়ে আসে। চল পয়সা নাই, মোর লগত পয়সা করি নাই, কালেকশন করে তারপর চিকিৎসা করা হয়। পরে আনার কারণে পার্কিতুল দেখা পাইছে, ওকে ঠেলাত কিয় নিয়ে আসে। কলাম মোর লগত পয়সা নাই, এম্বুলেন্সও তো পাওয়া নাই। পরে থানা উচিত চাপর থানা উচিত কই আছে যে মই রুকাম, মই ফোন মারি আসুন। পরে প্রাইভেট এম্বুলেন্স ফোন মারিয়া পরে চাপর হসপিটালত আনিছে। কি মানে প্রাইভেট? প্রাইভেট। কতদিন আগত তোর আব্বা দুঃখ আছিল? 5 মাস আগত। 5 মাস আগত। মানে এর মধ্যে ট্রিটমেন্ট হয়ে আছে? হয়ে আছে, কালেকশন করে তারপরে চিকিৎসা পাতি করে। আনহাতে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাইছে এই দৃশ্যই। আচলতে চৰকাৰে যে স্বাস্থ্য বিভাগৰ উন্নয়নৰ নামত ফটা ঢোল বজাইছে তাৰে এয়া জ্বলন্ত উদাহৰণ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।